এয়া সাৰ্ভিচিঙৰ কাৰণে আহিছোঁ। হোটেল হয় এখন। তো এই হোটেলখনত আজি 3টা বছৰে কামেই কৰি আছোঁ বাৰু। গৰম অহাৰ আগে আগে মই ভালকৈ সাৰ্ভিচিং কৰি দিওঁ মেচিনকেইটা। কাৰণ মেচিনকেইটা যদি সাৰ্ভিচিং কৰা মানে এইবিলাক মেচিন কণ্টিনিউৱাছলি ৰানিং হৈ থাকে, গেছ থাকে নাথাকে মানে এইবিলাক হৈয়ে থাকে। গতিকে সেইকাৰণে মই কি কৰিছোঁ যে গৰম অহাৰ আগে আগে এবাৰ ছাৰ্ভিচ দিওঁ আৰু গৰম চলি থকাৰ মাজতে এবাৰ ড্ৰাই ছাৰ্ভিচ কৰি দিওঁ। এবাৰ জেট পাম্প ছাৰ্ভিচ কৰি দিম। তো এই জেট পাম্প ছাৰ্ভিচত থৈ দি মেচিনকেইটা বঢ়িয়া হৈ থাকে। তো এয়া অলৰেডি 3-4টা কৰিলোঁ, এতিয়া এইটো লাষ্ট আৰু পিছত আৰু এটা আছে। তো সেইটো কৰিম। আজি টোটেল 5টা কৰিম। তো এই 5টা কৰা হোৱাৰ পিছত কালি আকৌ ষ্টাৰ্ট কৰিম বেলেগ এটা। তো এইখিনিয়ে আৰু বেলেগ একো নাই। কিন্তু মই ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ যে গৰম অহাৰ আগে আগে মেচিনটো ছাৰ্ভিচিং কৰি চলোৱাটো বেটাৰ হয়। কাৰণ যেতিয়া মেচিন চলে তেতিয়া যদি ডাষ্ট থাকে নহয়, সেই ডাষ্ট থাকিলে তাৰমানে কি হয় মেচিনটো মানে মেচিনটোৰ ওপৰত এফেক্ট পৰে আৰু হাই টেম্পাৰেচাৰ দেখা, হাই মানে বহুত কিবা কিবি আহি যায়, লাইটৰ বিলো বেছি আহে। তো সেইকাৰণে কি কৰিছোঁ এইখিনি ছাৰ্ভিচিং কৰিব লাগে ফাৰ্ষ্ট গৰম ষ্টাৰ্ট হোৱাৰ আগে আগে। তো এইখিনিয়ে আৰু বেলেগ একো নাই আজিলৈ। বাৰু পিছত মই দেখাম বাৰু ভালকৈ মিনি ব্লগ হিচাপে ভিডিঅ'বিলাক দেখাম মই। তো এতিয়া জাষ্ট ছাৰ্ভিচিং কৰোঁ আৰু 3-4টা হ'ল অলৰেডি, আৰু এটা আছে, তাৰপিছত আৰু এটা কৰিম। টোটেল 6টা বা 5টা কৰিম আৰু।